নৌকা আৰক্ষী পুনৰ চেলেঞ্জ চুৰৰ ঢিঙত দিন দুপৰতে সংঘটিত হ'ল চুৰি কাণ্ডৰ ঘটনা। লুটি নিলে প্ৰায় 7 লক্ষাধিক টকাৰ ধন, সোণৰ অলংকাৰৰ লগতে সা সামগ্ৰী। ঢিঙৰ সোণাৰী গাঁৱৰ এহিয়া খান নামৰ ব্যক্তিজনৰ বাসগৃহত দিন দুপৰতে সংঘটিত চুৰি কাণ্ডই উদঙালে অসম আৰক্ষীৰ ফুপুলা স্বৰূপটো। আৰক্ষী প্ৰশাসন থকাৰ পাছতো নিৰাপত্তাহীনতাত ভুগিছে ঢিঙৰ ৰাইজ। যি সময়ত ঢিঙত চুৰৰ সন্ত্ৰাসৰ বাবে অতিৰিক্ত আৰক্ষী কামাণ্ডো বাহিনী মোতায়েন কৰি ঢিঙৰ অলিয়ে গলিয়ে টহল দি ফুৰিছে, ঠিক সেই সময়তে নগাঁও আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই পুনৰ চুৰে ধন, সোণ, সা সামগ্ৰী লুটি নিয়া ঘটনাই উদঙাইছে আৰক্ষী বিভাগৰ ফুপলা স্বৰূপটো। বৰ্তমান ঘটনাস্থলীত ঢিং আৰক্ষী উপস্থিত হৈ স্নিফাৰ ডগৰ সহায়ত চলাইছে চুৰ বিচাৰি। কি হৈছিলে? এই বাবাটো সুধিলে উঠাব লাগিব। কি হৈছিলে দাদা? ৰাতিপুৱা আজি ঘৰত মানে কোনো নাছিলে, তো 10:30 মানত মই অফিচ ওলাই গ'লোঁ। অফিচ ওলাই যোৱাৰ পিছত মই আহি পাইছোঁ সন্ধিয়া 5টা বজাত। 5টা বজাত আহি দেখোঁ মানে গ্ৰিল চিল লক। তথাপিও মানে মই খুলিলোঁ, দৰ্জা খুলি যেতিয়াই মানে মই দেখিলোঁ আৰু গোটেইখন মানে চদলি ভেদলি হৈ আছে, গোটেইখিনি বস্তু চুৰ হৈ গ'ল। আৰু তেতিয়া লগে লগে মানে মই সোমাই যাবলৈ অলপ সাহস নকৰিলোঁ। তাৰপিছত কাষৰ মানুহ দাদা এজন আছিলে, তেখেতক লৈ 2জনে সোমাই দেখি গোটেইখন মহিলা হৈ আছে, গড্ৰেজ চড্ৰেজ ভাঙিছে, কিবাকিবি এইবিলাক চব ভাঙা হৈ আছে। তাৰপিছত দাদাৰ ফোন কৰিলে থানালৈ। থানাৰ ফোন কৰাৰ পিছত ছাৰহঁত আহিলে, ছাৰহঁত আছে এতিয়াও চলাই আছে ইনভেষ্টিগেশ্যন। এইখনৰ গাঁৱৰ নাম কি? সোণাৰী গাঁও। ঘটনাটো আপোনালোকে কেইটা বজাত গম পাইছে চুৰ হৈছে বুলি? 5টা বজাত গম পাইছোঁ। সন্ধিয়া 5টা বজাত। আচ্ছা, কি বস্তু নিছে? বস্তু নিয়া এতিয়াও আমি টাচ কৰা নাই একো। আমি তেওঁলোকৰ যিখিনি কাম আছে পুলিচৰ সেইখিনি শেষ হ'লে আমি চাব পাৰিম। আৰু মানে আগফাল দি গেট টকা পইচা অকণমান আছিল, মানে গেট ভাঙি পেলাই সোমাইছে নে খিৰিকি দি সোমাইছিলে? আপোনাৰ গ্ৰিল চিল চব বন্ধ, দৰ্জা চৰ্জা বন্ধ। কোনফালে সোমাইছিলে? আপোনাৰ এটা চাইডে মানে সিটো চাইডে গ্ৰিল খিৰিকিখন খুলি গ্ৰিলখন ভাঙি সেইফালেদি সোমাইছে। আৰু এচি বৰ্ডো ভাঙা আছে ওপৰ ফালে। হয়, এতিয়া পুলিচে আহি তদন্ত কৰি আছে, ইনভেষ্টিগেশ্যন চলাই আছে। ঢিং আৰক্ষী আহিছে, ঢিং আৰক্ষীৰ লগতে ডগ স্কোৱাড আহিছে। ডগ স্কোৱাডো আহিছে, তেওঁলোকে কি খবৰ পায় তাৰপিছতহে আমি গোটেইখিনি সোমাই ক'ত কি হৈছে নহৈছে চাব পাৰিম। দেখা পোৱা গৈছে যে ঢিঙত চোৰৰ যি দৌৰাত্ম্য ইয়াত দিনে দিনে বৃদ্ধি পাইছে। ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে, ঢিঙৰ বিভিন্ন প্ৰান্তত হৈ আছে। গতিকে আজিও আপোনালোকৰ ঘৰত হৈছে। এতিয়া কি আহ্বান জনাব? আমি এইটোৱে আহ্বান জনাম, যিখিনি যি হৈ আছে এইখিনি ইয়াতে যাতে সমাপ্ত হয় আৰু যোন দোষী তেওঁলোকক ধৰি শাস্তি দিয়ক, সেইটোৱে আমি বিচাৰোঁ। মইৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, নিউজ 24 এনি।